ৰছিদ আলমৰ দৰে এটা মিয়াক ডিঙিত চেণ্ডেলৰ মালা পিন্ধাই গোটেই অসম ঘূৰাব লাগে। সি বাংলাদেশীৰ ভোটেৰে জয়যুক্ত এটা বিধায়ক না। আচলতে ৰছিদ আলম যিটো বিধায়কে অপমান কৰিছিলে সি হৈছে ষ্টুপিড ননচেন্স। সি ৰাজদীপ বাইলুংবুৰাক ননচেন্স কৈছে, সিয়ে ষ্টুপিড ননচেন্স। সি বাংলাদেশীৰ ভোটেৰে জয়যুক্ত এটা বিধায়ক। বিগত 15টা বছৰ সি কি কৰিলে? সি দুখীয়া দৰিদ্ৰ সাধাৰণ শ্ৰেণীৰ নাগৰিকৰ বাবে কি কৰিলে? আৰু এই কথাখিনি ৰাজদীপ বাইলুংবুৰাই যোৱাকালি সত্য কথাখিনি উপস্থাপন কৰিছে যে বিগত 15টা বছৰ কংগ্ৰেছ চৰকাৰে সাধাৰণ দুখীয়া দৰিদ্ৰ শ্ৰেণীৰ নাগৰিকৰ বাবে একো কৰিব নোৱাৰিলে। আজি সত্ৰৰ মাটি দখল কৰা হ'ল, বনাঞ্চলৰ মাটি অবৈধভাৱে দখল কৰা হ'ল। আজি সত্ৰৰ মাটি দখল কৰা বা বনাঞ্চলৰ মাটি অবৈধভাৱে দখল কৰা দখলকাৰী বা অবৈধ মিয়াসমূহক যেতিয়া এই চৰকাৰখনে উচ্ছেদ কৰিছে, কংগ্ৰেছৰ এতিয়া হাতত এজেণ্ডা নাই। কংগ্ৰেছৰ হাতত এতিয়া জয় হ'ব পৰা এজেণ্ডা নাই। গতিকে কংগ্ৰেছে আবুল তাবুল বকিবলৈ আৰম্ভ কৰিছে। গতিকে ৰছিদ আলমৰ দৰে এটা মিয়াক ডিঙিত চেণ্ডেলৰ মালা পিন্ধাই গোটেই অসম ঘূৰাব লাগে। কাৰণ এই মিয়াই এজন সাংবাদিকক, এজন খিলঞ্জীয়া ভূমিপুত্ৰক অপমান কৰিছে। গতিকে এনেধৰণৰ মিয়াক ডিঙিত চেণ্ডেলৰ মালা পিন্ধাই গোটেই অসম ঘূৰাব লাগিব। আৰু আমি জাতীয় সংগ্ৰামীৰে অসমে এই ধৰণৰ মিয়াৰ বিৰুদ্ধে আমি এজাহাৰ দাখিল কৰিম। অসম আৰক্ষীয়ে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। আৰু ৰছিদ আলমৰ দৰে মিয়াক আমি য'তেই দেখা পাওঁ আমি কিন্তু ত'তেই পঢ়োকে জানিম। স্পষ্ট কথা না, আমাৰ স্পষ্ট কথা। সাংবাদিকক অপমান কৰাৰ মূল কাৰণটো হৈছে যে অসম আৰক্ষীয়ে আজিৰ তাৰিখলৈকে সাংবাদিকক যিসকলে অপমান কৰিছে, অপমান কৰা ব্যক্তিসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই বা গ্ৰহণ কৰা নাই। যাৰ পৰিপ্ৰেক্ষিতত আজি দেখা পাইছো যে সাংবাদিকক গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ ওপৰত কিন্তু এজন সাধাৰণ নাগৰিকক কিন্তু মাত মাতিবলৈ বা বেয়াকে ক'বলৈ কুণ্ঠাবোধ নকৰা হ'ল। গতিকে অসম আৰক্ষীয়ে এই ঘটনাবোৰৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। অন্যথা কিন্তু অনাগত দিনতো এনেধৰণৰ ঘটনা সংঘটিত হৈ থাকিব। এতিয়া যেতিয়া উচ্ছেদ হৈছে, উচ্ছেদ হওঁতে অসম পুলিচক মাৰিছে তাত বাংলাদেশী মূলৰ মানুহে। এই অসম পুলিচৰ গাত হাত দিয়াৰ পিছত মানে বাংলাদেশীয়ে এখন যুদ্ধ ঘোষণা কৰি দিলে। আৰু সেই যুদ্ধৰ এটা উত্তৰ দিয়াৰ সময়। আৰু তেওঁলোকে যিহেতু প্ৰথম যুদ্ধ কিন্তু ঘোষণা কৰিছে বাংলাদেশে, অসম পুলিচৰ গাত হাত দি, অসম পুলিচৰ মূৰ ফালি দি যুদ্ধ ঘোষণা কৰিছে। আৰু এই যুদ্ধ আমি গ্ৰহণ কৰিছো। আৰু অসমৰ সমূহ খিলঞ্জীয়া মানুহক একত্ৰিত হ'বলৈ আহ্বান জনাইছো। কেৱল ফেচবুকত সীমাবদ্ধ নহয়, ৰাজপথত ওলাব লাগিব। আৰু ৰাজপথত প্ৰয়োজনত হাতত হেংদাং লৈ ওলাব লাগিব। আৰু এটা শিৱসাগৰ চিন্তামণিগড়ত বাংলাদেশে সোমাইছে। আজি চিন্তামণিগড়ৰ ওচৰ পাজৰে মানুহে মোলৈ ফোন কৰিছে। এতিয়া চিন্তামণিগড় মোৰ ঘৰৰ পৰা কেই কিলোমিটাৰ? 15-20 কিলোমিটাৰ দূৰ, 15 কিলোমিটাৰো নহয়। এতিয়া চিন্তামণিগড়ত উচ্ছেদ কৰিবলৈ আমিতো পুলিচলৈ ৰখি নাথাকিম। আমি এইটো এদিনতে উচ্ছেদ কৰিম চিন্তামণিগড়, যিকোনো পৰ্যায়ত গৈ উচ্ছেদ কৰিম। আৰু যিখিনি পুলিচৰ গাত কোপ পৰিলে, বাংলাদেশীৰ হাতৰ যিখিনি কোপ পৰিলে, প্ৰতি কোপৰ বিচাৰ হ'ব। প্ৰতি কোপৰ বিচাৰ হ'ব। আক্ৰমণ হ'লে প্ৰত্যাক্ৰমণ হ'ব। আৰু অসমৰ খিলঞ্জীয়া মানুহ শেষ যুদ্ধলৈ সাজু থাকক। যুদ্ধ কৰিব লাগিব, নহ'লে জাতি নেবাচ। সকলো শেষ যুদ্ধলৈ সাজু থাকক। আৰু এটা কথা আমি একদম স্পষ্টকে কৈ দিছো, যে ৰাজনীতিৰ উদ্ধাত কথা বতৰা হ'ব লাগিব। বিজেপি, কংগ্ৰেছ সকলোৱে ৰাজনীতি বাদ দি প্ৰথম জাতি ৰক্ষা কৰক। জাতি ৰক্ষা সংগ্ৰামখনত অৱতীৰ্ণ হওক, তাৰপিছত এইখন সংগ্ৰাম হ'ব। এগৰাকী জনপ্ৰতিনিধিৰ এনেধৰণৰ অশালীন আচৰণ আৰু অমাৰ্জিত কাৰ্যকলাপত আমি অতি আচৰিত হৈছো। আৰু এই পৰ্যন্ত এই বিতৰ্কিত AK ৰছিদ আলম নামৰ বিধায়কগৰাকী এই পৰ্যন্ত কোনো ধৰণৰ ক্ষমা খোজা নাই। তাত আমি অতি আচৰিত হৈছো। যোৱাকালি যি ধৰণে ND24ৰ এক অনুষ্ঠানত ND24ৰ সন্মানীয় মুখ্য সম্পাদক ৰাজদীপ বাইলুংবৰুৱাৰ ওপৰত যি ধৰণে তেখেতে অশালীন মন্তব্য প্ৰকাশ কৰিছে, এইটো কোনো কাৰণতে সহজে মানি ল'ব নোৱাৰি। সেইটো কথা আমি স্পষ্ট ভাষাৰে জনাই দিছো। আৰু অনতিপলমে এই বিধায়ক মহোদয়ে যদি ৰাইজৰ, অসমবাসী ৰাইজৰ ওচৰত আৰু ND24 মুখ্য সম্পাদকৰ ওচৰত যদি ক্ষমা নোখোজে, তাৰ পৰৱৰ্তী পৰ্যায়ত আমি টাইমছ অফ দ্য সন্থাই কিন্তু প্ৰতিবাদী কাৰ্যসূচী আমি গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ মাজত আমি ধাৰাবাহিকভাৱে আমি ল'বলৈ বাধ্য হ'ম। সেইটো কথা আমি জনাই দিছো। আৰু সমান্তৰালকৈ সন্মানীয় বিধানসভাৰ অধ্যক্ষ মহোদয়ক আমি অনুৰোধ জনাইছো যাতে এই AK ৰছিদ আলমৰ দৰে সন্দেহযুক্ত যিসকল লোকৰ পক্ষ লোৱা বিধায়ক আছে, তেওঁলোকৰ ক্ষেত্ৰত যাতে এটা বিহিত নাকি লগোৱাৰ যাতে ব্যৱস্থা কৰে। তেওঁক যাতে বিধানসভাৰ পৰা যাতে বিধায়কৰ পদ যাতে খাৰিজ কৰে, তাৰ আমি দাবী উত্থাপন কৰিছো। তাৰ সমান্তৰালকৈ সন্মানীয় প্ৰদেশ কংগ্ৰেছৰ সভাপতি মহোদয়ক আমি দাবী উত্থাপন কৰিছো যাতে তেওঁ যাতে এই ক্ষেত্ৰত নিজৰ স্থিতি প্ৰকাশ কৰে আৰু তেওঁৰ ওপৰত যাতে এটা দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰে, আমি তাৰ দাবী উত্থাপন কৰিছো। এটা সংবাদ গোষ্ঠীৰ মুখ্য সম্পাদকক যি অপমান কৰিলে, এই অপমানক আমি সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাই তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। এইখন অসম, এইখন বাংলাদেশ নহয়। তেওঁলোকে যি মন যায় তাকে কৰিব। যাৰ খিলঞ্জীয়া মানুহৰ ওপৰত আক্ৰমণ কৰিব, পুলিচ প্ৰশাসনৰ ওপৰত আক্ৰমণ চলাব, শেহতীয়াকৈ এটা সংবাদ গোষ্ঠীৰ মুখ্য সম্পাদকৰ ওপৰত ৰাজহুৱাকৈ তেওঁলোকে অপমান কৰিবৰ কাৰণে, তেওঁলোকে আক্ৰমণ কৰিবৰ কাৰণে সাহস গোটাইছে। এই কথা কেতিয়াও মানি লোৱা নহ'ব। এখন অসমত খিলঞ্জীয়া মানুহৰ দপদপনি থাকিব লাগিব। প্ৰভুত্ব বিস্তাৰ কৰিব পৰাকৈ অসম চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। যেতিয়াই অসমৰ খিলঞ্জীয়া ৰাইজৰ দাবীৰ প্ৰতি সঁহাৰি জনাই অসম চৰকাৰে যেতিয়াই বাংলাদেশী বিতৰণৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰে, আমাৰ যিবিলাক তেওঁলোকে বেদখল
তেওঁলোকে কৰে সেইবিলাক বেদখল মুক্ত কৰিবৰ কাৰণে যেতিয়াই ব্যৱস্থা গ্ৰহণ কৰে তেতিয়াই বাংলাদেশী ৰক্ষকসকলে তেনেকুৱা ধৰণৰ মুখ্য ভূমিকা গ্ৰহণ কৰে তেওঁলোকৰ এইবিলাক তেজত আছে বাংলাদেশৰ প্ৰধানমন্ত্ৰীগৰাকীক তেওঁলোকে যি ব্যৱস্থা কৰিছিলে এইবিলাক আমি পাহৰি যোৱা নাই আমি অসমৰ সম্ভ্ৰান্ত বা আমাৰ এই খিলঞ্জীয়া ৰাইজে তেনেকুৱা ধৰণৰ এটা অশান্তি পৰিৱেশ সৃষ্টি কেতিয়াও নকৰে কিন্তু যাৰ বাংলাদেশৰ তেজ আছে তেওঁলোকে এনেকুৱা ধৰণৰ পৰিৱেশ ৰচনা কৰে সকীয়াই দিছোঁ আৰু যে কংগ্ৰেছ দলটো যে বাংলাদেশীৰ ৰক্ষক বাংলাদেশীক যে বৰপীৰা পাৰি দিয়ে যোৱাকালিৰ ঘটনাটোৱে এই কথা প্ৰমাণ কৰিছে আজিৰ তাৰিখলৈকে এতিয়ালৈকে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে সেই বিধায়কগৰাকীৰ ওপৰত কোনো ধৰণৰ দৃষ্টান্তমূলক ব্যৱস্থা গ্ৰহণ কৰা নাই অৰ্থাৎ এই বিধায়কগৰাকীক ৰক্ষণাবেক্ষণ দিবৰ কাৰণে প্ৰদেশ কংগ্ৰেছ অসম প্ৰদেশ কংগ্ৰেছ উঠি পৰি লাগিছে ধিক্কাৰ জনাইছোঁ তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ এইখন অসমত কেতিয়াও বাংলাদেশীৰ স্থান নাই মৌলশক্তিৰ স্থান নাই ইয়াত অসমৰ খিলঞ্জীয়া মানুহৰ দপদপনি থাকিব লাগিব এই কথা আকৌ পুনৰবাৰ আমি সজোৰে দাবী উত্থাপন কৰিছোঁ